গৰম কেনেকুৱা ৰাইজ? আমাৰ ইয়াততো গৰম ফাটি গৈছে। এফালে গৰম আৰু আনফালে ৰাতিপুৱাৰ পৰাই কাৰেণ্ট নাই। সেইকাৰণে পাকাত পৰি গড়াগড়ি কৰি আছোঁ। খালি ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল কৰি আছোঁ। কি অৱস্থা! আচলতে ভুলটো আমাৰে নহয়নে? এই গছ-গছনি কাটি আমিয়ে নাইকিয়া কৰিছোঁ আৰু আজি চোৱা, এইখিনি গৰমতে আমি ৰ'ব নোৱাৰা হৈছোঁ। তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এতিয়াতো বাৰু 39 ডিগ্ৰীলৈ চলিছেই চাগে, মোৰ এটা আইডিয়া। তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে 50 পাৰ হৈ যাব চাগে টেম্পাৰেচাৰ, মানে গৰমৰ ডিগ্ৰী। তেতিয়া বাৰু সেই ল'ৰা-ছোৱালীকেইটাই সেই মানুহবিলাকে কেনেকৈ জীয়াই থাকিব? আমি এতিয়াই থাকিব পৰা নাই। কি অৱস্থা! আমাৰ নিজৰ ওপৰতে সকলো ভুল। ইয়াৰ দায়ী চব আমিয়ে।